আমাৰ সন্মিলিত এই সংবাদমেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত উপস্থিত আছে মোৰ সোঁহাতে সুজিত পাঠক ডাঙৰীয়া ভাৰত ৰক্ষা মঞ্চৰ ভৱেশ দাস ডাঙৰীয়া শ্ৰীৰাম সেৱা সমিতি আৰু আকাশ শইকীয়া হিন্দু সুৰক্ষা সেনাৰ গুণজিৎ দাস আছে শ্ৰীৰাম সেৱা সমিতিত স্মৃতি আছে তাৰপৰা আমাৰ সুনীল সিং আছে আৰু এজন আপোনালোকৰ মাজত মই চিনাকি কৰাই দিব খুজিছোঁ ৰিংকুমণি দাস আমাৰ সোঁফালে। তেওঁ আজিৰ উপস্থিতিটো বিশেষ কাৰণ তেওঁ কপালত তিলক লোৱাৰ কাৰণে চন্দ্ৰপুৰ ডন বস্কোত চাকৰি কৰি আছিল শিক্ষক হিচাপে। তেওঁ তাত চাকৰি এৰিবলৈ বাধ্য হৈছিল। তেওঁ এজন ভুক্তভোগী খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত কেনেকৈ সনাতন হিন্দু ধৰ্মৰ আচৰণবোৰ নষ্ট কৰে তাৰ এটা প্ৰমাণ আৰু আপোনালোকৰ মাজত আজি লৈ আহিছোঁ। আপোনালোকে তেওঁৰ পৰা তেওঁৰ ভুক্তভোগী কথাখিনি শুনিব পাৰিব। আমাৰ মূল কথাটো হ'ল যে যোৱা 5 ফেব্ৰুৱাৰীৰ দিনা শোণিতপুৰ জিলাৰ বালিপাৰাত কালভাৰী ইংলিছ স্কুলত এটি 10 বছৰীয়া শিশুৱে জয় শ্ৰীৰাম বুলি কোৱাৰ কাৰণে স্কুলখনৰ কৰ্তৃপক্ষই তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছে। তাৰ প্ৰতিবাদ কৰি আমি সন্মিলিত অসমৰ বিভিন্ন সনাতন সংগঠনৰ বিভিন্নজন ব্যক্তি লগ হৈ পেলাই 7 ফেব্ৰুৱাৰীৰ দিনা আমি সংবাদমেল দিছিলোঁ আৰু সেইদিনা কৈছিলোঁ যে 15 দিনৰ সময়সীমা আমি তেওঁলোকক বান্ধি দিছিলোঁ আৰু সেই 15 দিনৰ ভিতৰত আমি সেই কালভাৰী ইংলিছ স্কুললৈ আমি পত্ৰ লিখিছোঁ আনুষ্ঠানিকভাৱে। গুৱাহাটীৰ যিজন আৰ্ট বিশ্বপ গুৱাহাটীৰ যিজন খ্ৰীষ্টিয়ান মিছনেৰীৰ মূল মানুহ আৰ্ট বিশ্বপ জন মুলাছেৰা তেওঁলৈ আমি পত্ৰ লিখিছোঁ আনুষ্ঠানিকভাৱে আৰু সেই পত্ৰৰ কপি আমি শোণিতপুৰ জিলাৰ DC অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈকো পঠিয়াইছোঁ, অসমৰ মহামান্য গৱৰ্ণৰলৈকো পঠিয়াইছোঁ আৰু শেহতীয়াকৈ আমি 27 ফেব্ৰুৱাৰীৰ দিনা অসমৰ চিফ ছেক্ৰেটাৰীলৈ আমি এখন চিঠি দিছোঁ আৰু সেইখন চিঠিৰ প্ৰতিলিপি আমি অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাজ্যপাললৈ পঠিয়াইছোঁ আৰু পঠিওৱাৰ এইবোৰ সম্পূৰ্ণ তথ্য পাতি আছে। আমি কুৰিয়াৰ যোগে তেওঁলোকলৈ পঠিয়াইছোঁ। তেওঁলোকক ফোনযোগে অসমৰ মহামান্য ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ অফিচ আৰু মুখ্য সচিবে ফোনযোগে আমি কথা পাতিছোঁ। তেওঁলোকে পোৱা বুলি আমাৰ আগত স্বীকাৰো কৰিছে। মেঘালয়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আলোচনা কৰিছে। মেঘালয়ত হোৱা বিধানসভাৰ অধিৱেশনত আলোচনা হোৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই বিষয়ে তেওঁ মন্তব্য কৰিছিলে। আমি তেওঁলৈ ইমেইল যোগে যোগাযোগ কৰিছোঁ আৰু এই কথাটো স্পষ্ট কৰি দিছোঁ যে আমি খ্ৰীষ্টিয়ান ধৰ্ম বা যীশু খ্ৰীষ্টৰ বিৰুদ্ধাচৰণ কৰা নাই। ইয়াত তেওঁলোকে কৰি থকা ধৰ্মীয় কাম কাজৰ বিৰুদ্ধাচৰণ কৰা নাই। আমি বিৰুদ্ধাচৰণ কৰিছোঁ শিক্ষা প্ৰদানৰ নামত তেওঁলোকে যিখিনি ভিতৰি ছফ্ট টাৰ্গেটেড স্কিম যিবোৰ তেওঁলোকে কৰিছে যে খ্ৰীষ্টিয়ান ধৰ্ম এক্সক্লুচিভ খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰা শিক্ষা অনুষ্ঠানৰ নামত আমি সেইটো বিৰোধ কৰিছোঁ আৰু সেইটো বিৰোধ কৰিয়ে থাকিম। আটাইতকৈ পৰিতাপৰ কথা যে এতিয়ালৈকে কোনো এজনেও কাণ্ড জ্ঞানহীনতাৰ পৰিচয় দিলে আচলতে, কাৰণ কোনো এজনেও এই বিষয়ত লিখিত প্ৰশ্ন উত্তৰ দিয়াটো দূৰৰে কথা খ্ৰীষ্টিয়ান মিছনেৰী সমাজে একাংশ লোকক লগাই দিলে যিসকলে আমাক প্ৰাণে মৰাৰ ভাবুকি পৰ্যন্ত দি আমাক ফোন কৰিছে আৰু সেই বিষয়ত ইতিমধ্যে আমি গীতানগৰ পুলিচ ষ্টেচনত এটি কেছ ৰুজু কৰিছোঁ আৰু কেছটো 5927 and IPC section 294507ত এইটো ৰেজিষ্টাৰ কৰা হৈছে গীতানগৰ পুলিচ ষ্টেচন। আমাৰ বিষয়টো আছিলে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলে শিক্ষাৰ নামত ধৰ্মীয় অনুষ্ঠানলৈ পৰিণত কৰিছে শিক্ষা অনুষ্ঠানবোৰ আৰু এইবোৰ ইছলামিক শিক্ষা অনুষ্ঠানৰ নিচিনা ৰিলিজিয়াছ এডুকেশ্যন ইনষ্টিটিউশ্যন নহয়। ইছলামিক মাদ্ৰাছাবোৰ ৰিলিজিয়াছ নটিফাইড এণ্ড ৰিকগনাইজড ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ, কিন্তু খ্ৰীষ্টিয়ান মিছনেৰী স্কুলবিলাক নটিফাইড ৰিলিজিয়াছ ইনষ্টিটিউশ্যন নহয়। সেইকাৰণে আমি কৈছিলোঁ যে 15 দিনৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰক। তেওঁলোকে নিজৰ স্থিতি স্পষ্ট নকৰি এইটো প্ৰমাণ কৰি দিলে যে তেওঁলোক মতলবী, তেওঁলোকে মতগৰ্বী কৰিব খুজিছে আৰু ক'ৰবাত অসমৰ প্ৰশাসকে দূৰদৰ্শিতাহীনতাৰ প্ৰমাণ তেওঁলোকে দিছে, দায়বদ্ধতাৰ প্ৰমাণ তেওঁলোকে দিছে, কাৰণ তেওঁলোকে বিষয়টো উপলোৱা কৰিছে। যিটো বিষয় মেঘালয় অধিৱেশনত বিধানসভা অধিৱেশনত আলোচনা হ'ব পাৰে সেই বিষয়টো অসমত কিয় আলোচনা নহ'ল সেই কথাত কিন্তু আমি যথেষ্ট চিন্তিত হৈছোঁ। সন্মুখত লোকসভা নিৰ্বাচন, সেইকাৰণে চাগে নাগালেণ্ড, মেঘালয়, মিজোৰামত
খ্ৰীষ্টিয়ান মেজৰিটি বেছি, অসমৰো প্ৰায় 8-9খন জিলাত খ্ৰীষ্টিয়ান মেজৰিটি বাঢ়িছে, সেইকাৰণে যদি মাত মতা নাই, সেইটো কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমি কৈছোঁ উই আৰ নট এগেইনষ্ট খ্ৰীষ্টিয়ানিটি, উই আৰ এগেইনষ্ট দিয়াৰ ছফ্ট স্কিম, যিবোৰ তেওঁলোকে কৰিছে ছফ্ট টাৰ্গেটেড স্কিমছ। জনাইছোঁ যে ইমানখিনিৰ পিছত আমি বুজি পালোঁ অসম চৰকাৰ খ্ৰীষ্টিয়ান মিছনেৰী তেওঁলোকে কিবা কাৰণত ক'ৰবাত একত্ৰিত হৈ আছে, তেওঁলোক সকলো লগ লাগি ভাৰত বিৰোধী ৰাষ্ট্ৰৰ বিৰোধী কাম কৰিছে, অসমীয়া জাতিদ্ৰোহী কাম কৰিছে। নিউ এডুকেশ্যন পলিচিৰ মতে তেওঁলোকে কাম কৰা নাই, এই গোটেইখিনি ভাৰতদ্ৰোহীয়ে ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁলোক। সেইকাৰণে আমি মহামান্য আদালতৰ ওচৰলৈ যাম। ইতিমধ্যে আমি সমস্তখিনি প্ৰস্তুত কৰিছোঁ আৰু ইয়াত খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠান আপোনাৰ যিজন বিশ্বত যিমানকেইজন আছে অসমত নৰ্থ ইষ্টত প্ৰত্যেকেই ইয়াক আমি কৰিম আৰু অসমৰ ভাৰতবৰ্ষৰ লগতে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমি ইয়াত জবাবদিহি কৰিম। অসমৰ বিশেষকৈ মুখ্যমন্ত্ৰী আৰু গভৰ্ণৰকো আমি ইয়াত জবাবদিহি কৰিম। আমি হাইকোৰ্টত 10 তাৰিখৰ ভিতৰত আমি PIL বা যি ধৰণে আমি কৰিব লাগে 10 তাৰিখৰ ভিতৰত আমি এইখন ছাবমিট কৰিম। আৰু ইয়াৰ পিছত লগে লগে আমি কাগজ পাতিৰে কৰিলোঁ, মুখেৰে ক'লোঁ, লিখিলোঁ, কিন্তু আমাৰ কথা নুশুনিলে, ভাবিছে আমি এইবোৰ দুৰ্বল, আমাক বহুৱা সজাইছে, সেইকাৰণে এইবাৰ আমি ৰাজপথলৈ ওলাই আহিম। তাৰপিছত কিন্তু দায়িত্ব তেওঁলোকে ল'ব লাগিব। কাৰণ বাৰম্বাৰ ক'লোঁ, বা ইখনৰ পিছত সিখন লেটাৰ লিখিলোঁ, যিখন লেটাৰ আমি 27 ফেব্ৰুৱাৰীত অসমৰ মুখ্য সচিবলৈ লিখিছিলোঁ, 5 পৃষ্ঠাজোৰা এইখন চিঠিত আমি ক্লিয়াৰলি লিখিছিলোঁ যে আমি কি ক'ব বিচাৰিছোঁ আৰু ইয়াত আমি কিমান সময়ত কিমান পত্ৰ তেওঁলোকলৈ দিছোঁ, সেইবোৰ আমি ক্লিয়াৰলি দেখুৱাই দিছোঁ। তাৰপিছতো আচৰিত ধৰণে সন্দেহজনকভাৱে সকলো মৌন। ইয়াৰ পৰা এইটো বুজা যায় যেন অসমক লৈ অসমীয়াক লৈ কোনো ভূক্ষেপ নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল নিউ এডুকেশ্যন পলিচিয়ে কৈছে, নিউ এডুকেশ্যন পলিচি পেজ নম্বৰ 16 4.27 কৈছে নলেজ অফ ইণ্ডিয়া। নলেজ অফ ইণ্ডিয়া মানে কি? নলেজ অফ ইণ্ডিয়া উইল ইনক্লুড নলেজ ফ্ৰম এনচিয়েণ্ট ইণ্ডিয়া এণ্ড ইটছ কন্ট্ৰিবিউশ্যন টু মডাৰ্ণ ইণ্ডিয়া এণ্ড ইটছ ছাকচেছ এণ্ড চেলেঞ্জেছ and a clear sense of India's future aspiration with regard to education, health and environment. The knowledge of India বুলি কওঁতে যি খ্ৰীষ্টিয়ান মিছনাৰী স্কুলত শংকৰদেৱ কোন নাজানে, লাচিত বৰফুকন কোন নাজানে টিচাৰে, ভূপেন হাজৰিকা কোন নাজানে যিজন ভাৰত ৰত্ন বুলি যাক আমি কওঁ, তাক যদি নাজানে সেই খ্ৰীষ্টিয়ান মিছনাৰী স্কুলে কেনেকৈ নলেজ অফ ইণ্ডিয়া দিব, কেনেকৈ নিউ এডুকেশ্যন পলিচি মানিব? আৰু এই ক্ষেত্ৰত অসমৰ ইটো শিক্ষা বিভাগে, অসমৰ মুখ্যমন্ত্ৰী অভিভাৱকে কিয় নিমাত হৈ আছে আমি বুজিব পৰা নাই। আকৌ কৈছে তাত চাওক, জেণ্ডাৰ চেঞ্চিটিভিটিৰ কথা কোৱা হৈছে, তাত সত্যৰ কথা কোৱা হৈছে, স্বচ্ছতাৰ কথা কোৱা হৈছে, নিষ্কাম কৰ্মৰ কথা কোৱা হৈছে, শান্তিৰ কথা কোৱা হৈছে। নিউ এডুকেশ্যন পলিচি মতে কি শিকাব লাগিব, কিন্তু ইয়াত কেৱল খ্ৰীষ্টিয়ানিটি হৈছে, গীৰ্জাটো হৈছে। গীৰ্জাটো কি কাম আছে শিক্ষা অনুষ্ঠানত? দেখুৱাই দিয়ক কোনোবা এখন স্কুল য'ত নামঘৰ আছে স্কুল কেম্পাছৰ ভিতৰত, দেখুৱাই দিব পাৰিব কোনোবাই? আমাৰ অসমত, আমাৰ ভাৰতত কোনোবা এখন ৰাজ্য, অসমৰে দেখুৱাইছোঁ, অসমতে দেখুৱাই দিয়ক কোনোবা এখন স্কুলৰ কেম্পাছৰ ভিতৰত বোলে এটা মন্দিৰ, নামঘৰ আছে। তেওঁলোকক প্ৰত্যেকখন স্কুলৰ কেম্পাছত চাৰ্জ কিয় লাগে? আমি হ'বলৈ নিদিওঁ, আমি থাকিব নিদিওঁ, স্পষ্ট কথা। চৰকাৰে কৰে নকৰে আমি নাজানো, আমি কৈছোঁ আমি থাকিবলৈ নিদিওঁ। সেইকাৰণে কোৰ্টৰ ওচৰলৈও যাম, কোৰ্টে যিখিনি কৰে কৰিব, নকৰিলে আমি ভাৰতৰ সংবিধানৰ খাতিৰত, ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ খাতিৰত, ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ খাতিৰত, আৰু যি কৈছে আৰ্টিকল 14, আৰ্টিকল 15, এই গোটেই কথাখিনি আমি ইতিমধ্যেই হাইকোৰ্টলৈ স্পষ্টকৈ লিখিছোঁ। আৰু দুখৰ কথা হ'ল নিউ এডুকেশ্যন পলিচিয়ে মাদাৰ লেংগুৱেজ, মাদাৰ টাঙত শিক্ষা দিব লাগিব বুলি কৈছে ক্লাছ 8লৈকে, কিন্তু খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত আমাৰ লগত প্ৰমাণ আছে কি নহয়, তেওঁলোকে টিচাৰে অসমীয়া নাজানে, অসমীয়া বুজি নাপায়, অসমীয়াত তেওঁলোকে কি শিকাব শিশুক? আমি কেনেকৈ ভাষা ৰক্ষা কৰিম? তাৰপিছত বিভিন্ন ক'লোঁ, চন্দ্ৰপুৰত কেনেকৈ অত্যাচাৰ কৰা হয় শিক্ষকক, আমাৰ লগত আছে। তিলক লোৱাৰ কাৰণে শিক্ষকক অত্যাচাৰ কৰিছে। মনফৰ্ট স্কুল গুৱাহাটী যোৰাবাটত কাণফুলি পিন্ধি যোৱাৰ কাৰণে কাণফুলি ছিঙি পেলোৱা হৈছে যে ক্লাছ 6ত পঢ়া ছোৱালী এজনী, কিন্তু য'ত আমাৰ নিউ এডুকেশ্যন পলিচিত কৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতত কোৱা হৈছে যে তাত ট্ৰাইবেল শিক্ষা দিব লাগিব। নিউ নলেজ অফ ভাৰতত ট্ৰাইবেল শিক্ষা চাব দেই। Particular Indian knowledge of system, including tribal knowledge and indigenous and traditional ways of learning, will be covered and included in mathematics, astronomy, philosophy, yoga, এইবোৰ গোটেইবোৰৰ লগত। ট্ৰাইবেল ৱে লাইফ কি মানে? আমাৰ কোনোবা এজনী ছোৱালীয়ে নিজৰ জাতিগত চিন কাণত পিন্ধি গ'ল, মনফৰ্ট স্কুলৰ শিক্ষকে ফাদাৰ মানে এনিৱান কেন বি ফাদাৰ নেকি? তাৰমানে
এই যে ফাদাৰ মানে কি আমি পিতৃ বুলি কওঁ এখন ভাৰতত আমি যাকে তাকে ফাদাৰ বুলি মাতিব পাৰোঁ নেকি আৰু মাতিছোঁ কাৰণে আজি আমাৰ অসমীয়া ভাৰতীয় সমাজখন নষ্ট হৈ গৈছে নেকি কাৰণ এনিৱান কেন বি ফাদাৰ এইটোৱে কনচেপ্ট হৈছে ফাদাৰ কেনেকৈ এনিৱান হ'ব পাৰে আপোনালোকৰ কাৰোবাৰ পাৰে যদি নাজানো আমিতো সেইটো গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে সেই কথাবোৰ স্পষ্ট হৈছে এই ধৰণে নষ্ট কৰা হৈছে কিবা আৰু কেইখনমান স্কুলৰ আমি কথা কৈছোঁ বিভিন্ন ধৰণৰ স্কুলৰ আমি কথা নামবোৰ কৈছোঁ সেই স্কুলবোৰে কেনেকৈ খ্ৰাইষ্টজ্যোতি স্কুল বুলি এখন আছে পাঠশালাত অশান্তি কৰিছে লিটিল এঞ্জেল স্কুল ডিব্ৰুগড় চাবুৱাত আছে তেওঁলোকে বাইবেল বিতৰণ কৰিছে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টে লিখিছোঁ এই গোটেইবোৰ কৰাৰ পিছতো অন্ততঃ অসম চৰকাৰে এক্সিকিউটিভ লেভেলত মেজিষ্ট্ৰেট লেভেলত এবাৰ ইনভেষ্টিগেট কৰিব লাগিছিল কিন্তু নাই কৰা অতি পৰিতাপৰ কথা হৈছে সেইকাৰণে হাইকোৰ্টৰ ওচৰলৈ যাম আৰু তাৰ লগে লগে সমান্তৰালভাৱে ৰাস্তাত আমাৰ গণতন্ত্ৰ সংবিধান ভাৰতীয় ধৰ্ম নিৰপেক্ষতা ভাৰতৰ সাৰ্বভৌমত্ব অসমীয়া ভাষা অসমৰ জাতীয় সত্তা ৰক্ষাৰ হেতু ৰাজপথত আমাৰ আন্দোলন হ'ব কিন্তু তাৰ কাৰণে দোষী আৰু কেৱল দোষী হ'ব অসমৰ চৰকাৰ তেওঁলোকৰ মৌনতা তেওঁলোকৰ অদূৰদৰ্শিতা আৰু খ্ৰীষ্টিয়ান মিছনেৰীসকল আৰু তেওঁলোকৰ এইবোৰ অসাংবিধানিক কাৰুকাৰ্য ভাৰত বিৰোধী কাৰ্যকলাপ আৰু কৈছোঁ স্পষ্ট শেষ কথা যিকোনো ধৰণৰ ধৰ্মীয় আচৰণ তেওঁলোকে শিক্ষা অনুষ্ঠানৰ পৰা আঁতৰাব লাগিব এয়া আমাৰ শেষ কথা আপোনালোকক ক'লোঁ এইখিনি সময়ত